নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰোঁ খবৰ সকলোৰে নিশ্চয় ভাল। প্ৰথমে আপোনালোকক কওঁ, আমাৰ ব্ৰেকটো ইগনোৰ কৰিব, কাৰণ আমি ইয়াতে কেইবাজনী ছোৱালী থাকোঁ, তাতে বৰষুণৰ বতৰৰ কাৰণে গোটেই কাপোৰেৰে ভৰি পৰি আছে। আজি আমি যাবলৈ ওলাইছোঁ এটা স্পেচিয়েল ঠাইলৈ। স্পেচিয়েল মানে হৈছে আমাৰ দিল্লী পুলিচৰ সদস্যসকলে মিলি এটা প্ৰীতি ভোজৰ আয়োজন কৰা হৈছে। যিহেতু আমি ঘৰৰ পৰা সকলোৱে আঁতৰত থাকোঁ, গতিকে আহি থকা মাঘ বিহুৰ উপলক্ষে সকলোৱে মিলি এসাঁজ খোৱাৰ লগতে অলপ খেল ধেমালিও কৰা হ'ব। আৰু আমি পুৰা গান শুনি শুনি ই ৰিক্সাত আহি এয়া ভেনু পাই গ'লোহি। আমাৰ বাইদেউকেইজনী চাওকচোন কিমান যে ধুনীয়াকৈ সাজি কাচি আহিছে। আৰু আহি পাই আমি ইয়াতে ব্ৰেকফাষ্টটো কৰি ল'লোঁ। ব্ৰেকফাষ্ট কৰাৰ পিছত চব্জি কটাত অলপ সহায় কৰি দিলোঁ। আৰু এইফালে আমাৰ পাপৰ বা আৰু মামী বা আজি বহুত ধুনীয়া লাগিছে, ধুনীয়াকৈ সাজি কাচি আহিছে। ছোৱালীবিলাকে চাওকচোন, কোনোবাই চব্জি কাটিছে, কোনোবাই কিবা কৰিছে, সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। তাৰ মাজতে মই বাৰু অলপ ভিডিঅ' বনাই ল'লোঁ। তাৰপিছত আমি পালোঁ এয়া ৰচুন আদা পিছা কামটো এয়া ৰীতাঞ্জলি আৰু জ্যোতিয়ে পিচি আছে। মই ধৰি দিছোঁ, লগতে ভিডিঅ' কৰি আছোঁ। এইফালে পানী যাবৰ কাৰণে কোনোবাই নলা এটাও খান্দি আছে। কাম বনত হেল্প কৰি উঠি পাৰিজাতে মোক চুলিখিনি অলপ ধুনীয়াকৈ ফনিয়াই দিলে আৰু তাৰ মাজতে ক'লে যে আমি বোলে ৰছী টনা খেলিবলৈ নাম দিব লাগে। পটককৈ আমি এটা ভিডিঅ' বনাই উঠি মই চাবলৈ আহিলোঁ ভাত বনোৱা ৰান্ধনীকেইজন, কোনে কি বনাইছে, কেনেকৈ বনাইছে তাকে অলপ চাওঁ বুলি আহি। এইফালে আকৌ ল'ৰাৰ ৰছী টনা খেল আৰম্ভ হৈ গ'ল। আনন্দ ফূৰ্তি কৰি থাকোঁতে ভিডিঅ'টো মই পথালিকৈ কৰি পালোঁ। আমিও খেলিলোঁ ৰছী টনা, মেখেলা চাদৰ পিন্ধিয়ে খেলিলোঁ বাৰু আমি, আৰু প্ৰথম পুৰস্কাৰ পালোঁ দেই। ইয়াত আকৌ হৈ আছে টেকেলি ভঙা খেল। এয়া মণিষাই টেকেলি ভাঙিবৰ কাৰণে চকু বান্ধি গৈ আছে। ময়ো খেলিছিলোঁ, কিন্তু পুৰস্কাৰটোহে পোৱা নহ'ল। একো নাই দিয়কচোন, এইবোৰনো কি আৰু, ধেমালি ফূৰ্তিহে কাম নহয়। ইমান ঠাণ্ডা লাগিছে বুলি মই আকৌ মাজতে ভাত বনোৱা ঠাইলৈ আহিলোঁ অলপ গৰম শেক ল'বলৈ বুলি। আৰু এইফালে ভাত চব্জি সকলো ৰেডি হৈয়ে গৈছে। আৰু তাৰ মাজতে মোৰ লগৰকেইজনীয়ে ক'লে যে ৰিলে খেলিব, আৰু ৰিলে খেলিবৰ কাৰণে মই গ'লোঁ আৰু মেখেলা চাদৰ পিন্ধি পূৰা দৌৰিলোঁ। এইফালে আৰু আমি খেলি আহোঁ, এইফালে ভাত খোৱা আৰম্ভ হৈয়ে গৈছে। সকলোৱে লাইন পাতি আছে ভাত খাবৰ কাৰণে, আমিও লাইনত থিয় হ'লোঁ ভাত খাবৰ কাৰণে। ভাত খাই উঠাৰ পিছত মোক মাতিলে অলপ হেল্প কৰি দিবলৈ। যিহেতু দাদাকেইজনে ভাত চব্জি দি আছিল, তেওঁলোকেওতো ভাত খাব লাগিব নহয় জানো, সেইকাৰণে আমাক হেল্প কৰিব মতে আমি হেল্প কৰিবলৈ গ'লোঁ। সকলোৱে ভাত খাই উঠি এয়া আমি অলপ নাচ গান কৰিবলৈ বুলি উঠি আহিলোঁ। আৰু এয়া আমি পূৰা গান গাই আছোঁ মাইক লৈ, আৰু মইতো এজনী ৰচকী ছোৱালী বুলি ক'ব পাৰি দিয়কচোন। তাৰপিছত আমি সকলোৱে গ্ৰুপ ফটো ল'বলৈ বুলি বহিলোঁ। আৰু গ্ৰুপ ফটো লৈ থাকোঁতে এইফালে চাওকচোন, মাকহঁতে ফটো তুলিবলৈ বুলি গৈছে আৰু ফূৰ্তি কৰি আছে। আৰু পোৱালীকেইটা চাওকচোন ইমান ধুনীয়াকৈ যে বহি আছে, কিমান যে মৰম লাগিছে নহয়। আৰু একেবাৰে শেষত আমি সকলোৱে অলপ নাচ গান কৰিলোঁ। যিহেতু ঠাণ্ডা বতৰ আছিল আৰু প্ৰায়ভাগৰে সৰু ল'ৰা ছোৱালী আছিল, সেইকাৰণে সকলোৱে আন্ধাৰ হোৱাৰ আগতে ঘৰলৈ যাবলৈ সিদ্ধান্ত ল'লে, আৰু আমিও ঘৰলৈ বুলি উভতিলোঁ। আজি ভিডিঅ' ইমানতে সামৰিছোঁ। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত। বাই।